ৰাজ্যকোপৰ অৰ্ণমাই বৰা হত্যাকাণ্ডৰ মূল অভিযুক্তক দোষমুক্ত উচ্চতম ন্যায়ালয়ৰ হত্যাকাণ্ডত জড়িতৰ উপযুক্ত প্ৰমাণ নথকাৰ বাবে দোষমুক্ত ঘোষণা মইনুল হকক আন কোনো গোচৰত অভিযুক্ত নহলে মুকলি কৰি দিয়াৰ নিৰ্দেশ মইনুল হকক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ 2022 ৰায়দানক প্ৰত্যাহ্বান জনাই অসম চৰকাৰে দাখিল কৰিছিল আবেদন ন্যায়াধীশ বিক্ৰম নাথ সন্দীপ মেহতাৰ বিচাৰপীঠে বাহাল ৰাখে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায় 2017 চনত ধৰ্ষণ কৰি হত্যা কৰা হৈছিল প্ৰধান শিক্ষয়িত্ৰী অৰ্ণমাই বৰা নিম্ন আদালতে 2018 চনত মইনুল হকক মৃত্যুদণ্ডৰ নিৰ্দেশ প্ৰদান কৰিছিল